আপোনালোক সকলোলৈকে লক্ষ্মী পূজাৰ সেৱা জনাইছোঁ। আপুনি বাৰু ঘৰত লক্ষ্মী দেৱীয়ে বাস কৰাটো বিচাৰেনে? ঘৰখন ধনে ধানে পূৰ্ণ হৈ সুখ সমৃদ্ধি বিচাৰেনে? তেন্তে এই ভিডিঅ'টো কেৱল আপোনাৰ বাবে। শেষলৈকে চাব, নীতি নিয়মৰ মাজেৰে কৰিলেহে ইয়াৰ ফল পোৱা যাব। তেনেহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতেই আপোনালোকক কওঁ যে লক্ষ্মী পূজাৰ বিষয়ে আপোনালোকে যদি নতুন কথা জানে কমেণ্ট বক্সত লিখি দিব। এনেকুৱা ধুনীয়া ধুনীয়া ভিডিঅ'সমূহ পাই থাকিবলৈ আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। আজিৰ পৰা দৈনিক এটাকৈ এনেকুৱা যিকোনো ভিডিঅ' আমি দি থাকিম। আপোনালোকে যিকোনো বিষয়ৰ ওপৰত আমাৰ ভিডিঅ'সমূহ যাব, আপোনালোকে চাই থাকিব আমাৰ চেনেলটো। বাৰু আজি লক্ষ্মী পূজাৰ বিষয়লৈ আহোঁ। দুৰ্গা পূজা শেষ হোৱাৰ পিছতেই লক্ষ্মী পূজা আৰম্ভ হয়। দুৰ্গা পূজা শেষ হৈ লক্ষ্মী পূজাৰ দিনা মা দুৰ্গা গৈ নিজৰ স্বামীগৃহ অৰ্থাৎ কৈলাশ পৰ্বত পায়গৈ বুলি শাস্ত্ৰত উল্লেখ আছে। সেইবাবে সনাতনী হিন্দুসকলে যেনেকৈ পাৰে লক্ষ্মী পূজাৰ দিনা নীতি নিয়মেৰে পবিত্ৰ হৃদয়েৰে লক্ষ্মী পূজা ভাগ কৰিব লাগে। এতিয়া কেনেকৈ কৰিম আমি লক্ষ্মী পূজা? প্ৰথমে এখনি লক্ষ্মীৰ মূৰ্তি আমি গৃহত স্থাপন কৰিব লাগিব। সম্পূৰ্ণ নীতি নিয়মেৰে গোসাঁই ঘৰত লক্ষ্মীৰ মূৰ্তিটি স্থাপন কৰক। লক্ষ্মী পূৰ্ণিমাৰ দিনটো হৈছে মাতা লক্ষ্মীক পূজা অৰ্চনা কৰাৰ দিন। বহু লোকে আজিকালি পূৰ্ণিমাৰ দিনটো পালন নকৰে। আপুনি বিশ্বাস কৰক বা নকৰক, নেদেখা এজনে নিশ্চয় আমাৰ এই ধৰাখন চলাই আছে। পূজা পাতল, নামঘৰ, মন্দিৰ, এই কৰ্মসমূহ পবিত্ৰ কৰ্ম। এই কৰ্মসমূহে আমাৰ মন মগজু শীতল, সহিষ্ণু, নম্ৰতা, সততা, ৰিপু দমন কৰাত সহায় কৰে। জীৱনটো সৰলতাৰে পাৰ কৰাত সহায় কৰে। এনেও কোৱা হয় বিশ্বাসে মিলয় হৰি। গতিকে বিশ্বাস ৰাখি পবিত্ৰ লক্ষ্মী পূজাত পূজা সেৱা কৰক, ফল পাবই। বিশ্বাস অনুসৰি আহিন মাহৰ পূৰ্ণিমাৰ দিনা মাতা লক্ষ্মী ধৰালৈ আগমন হয়। ধৰাত ভক্তসকলে আগবঢ়োৱা পূজা গ্ৰহণ কৰে। শাস্ত্ৰত উল্লেখ থকা মতে এই পূজা গ্ৰহণ কৰি মা সন্তুষ্ট হ'লে ভক্তৰ গৃহ ধনে ধানে পূৰ্ণ হ'ব আৰু গৃহত অভাৱ নোহোৱা হ'ব। টকা পইচা ধন ধানেৰে ঘৰখন ভৰি পৰিব। পূজাৰ বাবে লক্ষ্মী মূৰ্তি আনোতে লগতে এপাহি পদুম ফুল লৈ আনিব। কাৰণ পদুম ফুল হৈছে লক্ষ্মী দেৱীৰ আসন। পদুম ফুল লক্ষ্মী দেৱীৰ খুব আদৰৰ, খুব প্ৰিয়। গতিকে মূৰ্তিভাগ আনোতে লগতে পদুম ফুল আনিবলৈ নাপাহৰিব। এই পদুম ফুল লক্ষ্মী পূজাৰ সময়ত অতি দৰকাৰী। এই পদুম ফুলপাহ লক্ষ্মী মূৰ্তিৰ চৰণত প্ৰতিষ্ঠা কৰিব লাগিব। লক্ষ্মী মূৰ্তিৰ সৈতে পদুম ফুল, ধূপ, দীপ, নৈবেদ্য আপোনাৰ গোসাঁই ঘৰখন স্বৰ্গপুৰীলৈ পৰিণত হ'ব। এনে পৰিৱেশত লক্ষ্মী সন্তুষ্ট হয় আৰু লক্ষ্মী দেৱী সন্তোষ হোৱা মানে আপোনাৰ গৃহত ধন ধানৰ কোনোদিন অভাৱ নহ'ব। কেনেকৈ আৰম্ভ কৰিব পূজাভাগ? প্ৰথমে আপোনাৰ সাধ্য অনুসৰি মূৰ্তি এখন কিনি আনিব পাৰে অথবা লক্ষ্মীৰ সৰু ফটো এখনো ল'ব পাৰে। এতিয়া লাগিব শুদ্ধ গংগাজল। পূজাৰ সামগ্ৰী বিক্ৰী কৰা দোকানতে পাব। এনেকুৱা অলপ গংগাজল ল'ব। তাতে অকণমান অগৰু, গোলাপ জল, কুমকুম বা বগা বা ৰঙা চন্দন অকণমান দি দুবৰি আৰু তুলসী বা ফুল দি মূৰ্তি বা ফটোখন স্নান কৰাই পবিত্ৰ কৰাই ল'ব। ইয়াৰ পিছত হালধীয়া, ৰঙা বা বগা কাপোৰ এখন থাপনাত পাৰি ফুল বা বেলপাত দি তাতে লক্ষ্মীৰ মূৰ্তি বা ফটোখন প্ৰতিষ্ঠা কৰিব বা লক্ষ্মী বিষ্ণুৰ একেলগে ফটো হ'লেও হ'ব। প্ৰতিষ্ঠা কৰাৰ পিছত এটা ঘটত মাটি, পিতল বা কাঁহৰ যিয়ে যেনেকৈ পাৰে ল'ব। এতিয়া ঘটত ঘিউ আৰু সেন্দুৰেৰে এটা স্বস্তিক আঁকিব। ঘটটো পানীৰে পূৰ্ণ কৰি দিব। তাত পঞ্চশস্য, পঞ্চৰত্ন, পাঁচটা থকা আমৰ আগ, এই সকলোবোৰ সামগ্ৰী পূজাৰ বিক্ৰী কৰা দোকানত কম দামতে পাই যাব। ঘটটো যদি ডাঙৰ লৈছে তেন্তে ৰঙা বা বগা কাপোৰেৰে দি এটা নাৰিকল ঘটটোৰ মুখত ৰাখিব। লগতে মালা এডালি ঘটটোত পিন্ধাই দিব। যদি ঘটটো সৰুকৈ কৰিছে তেন্তে তাত তামোল পাণ দিলেই হ'ল, নাৰিকল নিদিলেও হ'ব। তাৰপিছত সাধ্য অনুসৰি মাহ প্ৰসাদ, ফল আদিৰে প্ৰসাদ ৰাখিব আৰু সৰু পাত্ৰ এটাত চাউল কেইটামান দি তাতে হালধিৰ টুকুৰা দুটামান দি ৰাখিব। এই পাত্ৰটোত হালধিৰ টুকুৰা আৰু চাউলৰ সৈতে তাত আপুনি পিন্ধি থকা যিকোনো এটা অলংকাৰ আপুনি অলংকাৰ এপদ তাত ৰাখি পূৰ্ণ কৰিব। যদি পাৰে মাৰ মূৰ্তিৰ সন্মুখত মালভোগ কলৰ পুলি এটাও বহাব পাৰে। গাঁৱৰ জেগাত এইটো হ'ব বাৰু, কিন্তু চহৰত যদি কলৰ পুলি বিচাৰি নাপায় একো নাই, অসুবিধা নাই।
নোৱাৰিলেও কলৰ পুলি নিদিলেও কিন্তু আপোনাৰ পূজাভাগ আধৰুৱা নহয়। এইখিনি দ্ৰব্য আপোনাৰ সোঁহাতেৰে অৰ্থাৎ পূজা কৰাজনে সোঁহাতেৰে আৰু দেৱী মাৰ বাওঁফালে এইখিনি প্ৰতিষ্ঠা কৰিব লাগিব। এতিয়া পাৰিলে এটা হালধি গছৰ পুলি আৰু এটা ধানৰ পুলি বা থোক, চিৰা, নাৰিকল, বগা মিঠাই 5টা বা 7টা মিঠাই ইয়াত পূজাৰ অৰ্ঘ্য হিচাপে ৰাখিব পাৰে। যদি গৰুৰ গাখীৰ আছে বা পিয়ৰ গাখীৰ পালে আপুনি অকণমান পায়স দেৱীৰ চৰণত, লক্ষ্মী দেৱীৰ চৰণত নিবেদন কৰিব পাৰে, তেনেহ'লে বৰ ভাল কথা। আৰু যদি নোৱাৰে বজাৰত পোৱা গাখীৰেৰে নকৰিলেও হ'ব। তাৰপিছত পূজা পাঠ কৰিব। লক্ষ্মীৰ চৰণত এইখিনি অৰ্পণ কৰিলে আপোনাৰ ঘৰখনত আৰু কোনোদিন ধন ধানৰ অভাৱ নহ'ব বা ঘৰখনত সুখ সমৃদ্ধি বৃদ্ধি পাব। লক্ষ্মী পূজাৰ দিনা লক্ষ্মী পূজা কৰাৰ লগে লগে বিষ্ণুদেৱকো পূজা কৰিব পাৰে, দুয়োজনক একেলগেও কৰিব পাৰে। গতিকে আপোনালোকে এই লক্ষ্মী পূজাৰ দিনটোত পবিত্ৰ অন্তৰেৰে সেই দিনটোত ঘৰখনত কোনো কাৰণতে কাজিয়া পেচাল বা বেয়া ব্যৱহাৰ বা বেয়া চিন্তা নকৰাকৈ লক্ষ্মী পূজাভাগ আপোনালোকে কৰিব, নিশ্চয় সফল হ'ব। এই পূজাভাগৰ ফলত আমাৰ মনবিলাক শুদ্ধ হয়, ঘৰখনত কেতিয়াও অভাৱ নহয়। লক্ষ্মী দেৱী সন্তুষ্ট হ'লে কেতিয়াও ঘৰত অভাৱ হ'বলৈ নিদিয়ে, শান্তি সমৃদ্ধিৰে ঘৰখন ভৰি পৰিব। ইয়াৰ পিছত মই আপোনাক এটা মন্ত্ৰ লিখি দিছোঁ, ওপৰত চাওকচোন। ওম মহালক্ষ্মী নমো নমঃ, ওম বিষ্ণু প্ৰিয়ায়ে নমো নমঃ, ওম ধনপ্ৰদায়ে নমো নমঃ, ওম বিশ্বজনমে নমো নমঃ। এই মন্ত্ৰটো যদি পাঠ কৰিব পাৰে বা সুৰ লগাই যদি গাব পাৰে, মই অকণমান গাই দিছোঁ বাৰু। ওম মহালক্ষ্মী নমো নমঃ, ওম বিষ্ণু প্ৰিয়ায়ে নমো নমঃ, ওম ধনপ্ৰদায়ে নমো নমঃ, ওম বিশ্বজনমে নমো নমঃ। এইদৰে যদি আপুনি পাঠ কৰিব পাৰে তেনেহ'লে খুব ভাল কথা, বা আপোনালোকে কোনো বক্সত বজাইও ৰাখিব পাৰে। তেনেহ'লে আজিলৈ ভিডিঅ'টো সামৰিছোঁ। আপোনালোকৰ ঘৰখন ধনে ধানে পূৰ্ণ হওক, ঘৰখন সমৃদ্ধ হওক, সকলো কুশলে থাকক। উৰস্থলে মূলে শিৰে যথাক্ৰমোদিত, প্ৰণবাদী অষ্টাক্ষৰ মন্ত্ৰ মহাৰংগে, ন্যাস কৰিবে ক জানা সেহি সবংগে, দ্বাদশ অক্ষৰ মন্ত্ৰ তাত অনন্তৰ, ন্যাসিবে ক আঙ্গুলিৰ পূৰ্বে নিৰন্তৰ, হৃদি শিৰ কৰ মধ্যে শিখাত নেত্ৰত, শৰীৰৰ সন্ধিস্থানে এহি ক্ৰমমত, হৰক্ষৰ মন্ত্ৰ ন্যাস কৰি শুদ্ধ মন, মকাৰ অক্ষৰ কৰি বেক দিগধন, আপোনাক ঈশ্বৰ ৰূপে ধ্যান কৰি, এহি মন্ত্ৰ উচ্চাৰিব মাধৱক স্মৰি, মোৰ সৰ্বৰক্ষা কৰোন তোক দেৱ হৰি, গৰুৰ পৃষ্ঠত পাদ পদ্ম যুগ ধৰি, খৰ্গ চৰ্ম শংখ গদা বান আৰু পাশ, ধনু ধৰি অস্ত ভুজ জগত নিবাস, জলে জল বস্তু বৰু নৰপাশ হস্তে, মোক ৰাখোন তোক মৎস্য ৰূপী ভগৱন্তে, স্থলে ৰাখোন তোক ত্ৰিবিক্ৰম যে বামন, আকাশত বিশ্বৰূপে কৰকো ৰক্ষণ, দুৰ্গম দাৰুণ বন সংকট সংগ্ৰামে, মোক ৰক্ষা
কৰোঁ তোক নৰসিংহ নামে ৰাখোঁ তোক যজ্ঞ ৰূপী বৰাহে পথত